আমার সারাবাড়াকে হাতটা করে দেবো অনুরোধ করছি। সম্মানিত করা হবে অনুরোধ জানাইছি। পাইছে আপোনালোকে এই সংগ্ৰামখনক নেতৃত্ব দিছে, আপোনালোকে এই সংগ্ৰামৰ আগ্ৰহ লোৱা, এই সংগ্ৰামৰ যি কাণ্ডাৰী সেইটো হ'ল আপোনালোক। আৰু বৰপেটা জিলা অসমৰ বঞ্চিত মুছলিম মানুহৰ মুক্তিৰ বাবে যি যুঁজ যেতিয়াই হৈছে, অসমৰ সংখ্যালঘু মানুহৰ সমস্যালৈ যেতিয়াই আৱাজ গোটেই অসমব্যাপী উঠিছে, তেতিয়া বৰপেটা জিলাৰ এটা উল্লেখনীয় ভূমিকা সদা আৰু সৰ্বদা জাগ্ৰত প্ৰহৰীৰ দৰে ভূমিকা বৰপেটা জিলাবাসীয়ে লৈছে, আৰু সেই দায়িত্ব আপোনালোকৰ ওপৰত আজিও আছে। মই আশা কৰিম যে আজি যি সমিতি, আজি যি বৰপেটা জিলা কমিটি গঠন হ'ব, থাকিব পাৰে আমাৰ বহুতৰ মনৰ ভিতৰত আশা, বহু যোগ্য মানুহ এই জিলাখনৰ ভিতৰত আছে যিসকল সভাপতি সম্পাদক হিচাপে নিজৰ দায়িত্ব পালন কৰি যাব পাৰে। তাৰ ভিতৰত প্ৰায় এজন বা দুজনকে সভাপতি সম্পাদক পতা হ'ব। দলৰ ভিতৰত আমি যিকোনো কথা ক'ব পাৰিম। আমি একেলগে বহিলে আমি এজনে আনজনৰ বিৰোধ কৰিব পাৰিম, কিন্তু দলে যেতিয়া এটা সিদ্ধান্ত ল'ব, তাৰ পিছত সেই সিদ্ধান্তই সকলোৰে সিদ্ধান্ত। এইটোতো দলৰ নিয়ম হয়নে নাই? দলে যেতিয়া সিদ্ধান্ত ল'ব, হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে যেতিয়া সিদ্ধান্ত ল'ব যে দলৰ সভাপতি সম্পাদক কাম কৰিব পাৰি, আমি ইয়াৰ পৰা আজি আমাৰ পচন্দনীয় 5-6জন 7জন যি পাৰোঁ আমি ইয়াৰ পৰা পঠিয়াই দিম। আমি হুজুৰৰ ওপৰত নিশ্চিতভাৱে বাকী বস্তুখিনি এৰি দিম। হুজুৰ আপুনি অন্তত আমাৰ মুৰব্বী, আপোনাৰ ওপৰত আমাৰ আশা বিশ্বাস গোটেইখিনি আছে, আৰু আপুনি সকলোকে 20টা বছৰৰ পৰা কাষৰ পৰা পাইছে, আৰু আপুনি নিশ্চিতভাৱে এটা সুবিচাৰ কৰিব। আমি সেই আশাৰে আজিৰ এই সভা মই আশা কৰিম যে যেতিয়া হয়, আমাৰ আজি বৰপেটা জিলা কমিটি গঠনতে সাধাৰণ সভা আছিল। আপোনালোকে দেখিছে কিমান মানে হাজাৰৰ অধিক প্ৰতিনিধি ইয়াতে উপস্থিত হৈছে বিভিন্ন সমষ্টিৰ পৰা। আৰু আমি সভাপতি সাধাৰণ সম্পাদক ধন বৰালিৰ কাৰণে প্ৰস্তাৱ ল'লোঁ সদনৰ পৰা। সভাপতিৰ কাৰণে 4জন, সাধাৰণ সম্পাদক 5-6জন, আৰু ধন বৰালি 8জনৰ প্ৰস্তাৱ আহিছে ইতিমধ্যে। আমি প্ৰস্তাৱখিনি লৈ লৈছোঁ। এইখিনি আমি কেন্দ্ৰীয় কমিটি মাননীয় সভাপতিৰ ওচৰত দাখিল কৰিম। তেখেতৰ কোৰ টিম লৈ বহি এটা এডক কমিটি কৰি দিব তেখেতে। আৰু আমি আপোনালোকে দেখিছে এটা শক্তিশালী কমিটি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। বৰপেটা জিলাটো বিগত দিনত আমাৰ শক্তিশালী সংগঠন আছিল। আমি বৰপেটা জিলা পৰিষদ দখল কৰিছোঁ, বিভিন্ন আঞ্চলিক UDF দখল কৰিছোঁ, 5জন বিধায়ক এটা এট দ্য ছেইম টাইম হৈছে। এতিয়াও আমি 2জন বিধায়ক বৰপেটা জিলাত আছোঁ। গতিকে বৰপেটাত আমাৰ আগৰ পৰাই দল শক্তিশালী ভেটি। এতিয়া আমাৰ যি আজি কৰ্মী বন্ধুসকলে উৎসাহ উদ্দীপনা দেখিছোঁ, অনাগত দিনত আৰু দ্বিগুণ উৎসাহেৰে আমাৰ ৱৰ্কাৰ কৰ্মীসকলে কাম কৰাৰ কাৰণে পণ লৈছে। আৰু আমি আশাবাদী অহা পঞ্চায়ত নিৰ্বাচন, তাৰপিছত 26ৰ বিধানসভা নিৰ্বাচন, দলৰ বিগত দিনতকৈ অনাগত দিনত আৰু ভাল ৰেজাল্ট, ভাল পাৰফৰ্মেঞ্চ হ'ব, আৰু বৰপেটা জিলা কমিটি সেইখিনি কৰিব।